দৰঙৰ হাজৰিকাপাৰাত প্ৰয়াত প্ৰবীণ কলিতাৰ স্বৰ্ধক্ষ কণ্ঠ উন্মোচনী সভা সম্পন্ন বিশিষ্ট পাঠক সমাজকৰ্মী তথা আদৰ্শ খেতিয়ক সুদক্ষ খেলুৱৈ দৰং জিলাৰ হাজৰিকাপাৰা গাঁৱৰ আহৰপাৰা চুবুৰীৰ নিবাসী প্ৰয়াত প্ৰবীণ কলিতাদেৱৰ প্ৰথম বাৰ্ষিক মৃত্যু দিৱসৰ দিনা আজি তেওঁৰ নিজা বাসগৃহত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় উক্ত সভাতেই জিলিঙনি শীৰ্ষক এখন স্বৰ্ধক্ষ কণ্ঠ উন্মোচন কৰা হয় উল্লেখযোগ্য যে হাজৰিকাপাৰা সাহিত্য সভাৰ সভাপতি হৰেশ্বৰ চহৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাখন এটি মংগলাচৰণে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে হাজৰিকাপাৰাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শালমাছ উঠা মন্দিৰৰ ৰাজপুৰোহিত কমলাকান্ত শৰ্মাই সভাখনৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ৰমণীকান্ত বৰুৱাই সভাখনত বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ ৩ শতাধিক বিশিষ্ট নাগৰিক উপস্থিত থাকে হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ হয় আজি আমাৰ মোৰ শহুৰ দেউতাৰ এবছৰীয়া শ্ৰাদ্ধ আৰু ইয়াত তেওঁৰ আমাৰ নিজৰ বাসগৃহত তেওঁৰ নাম মানে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় আৰু আমাৰ এই বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ আটাইখিনি লোকে আহি এই সভাত অংশগ্ৰহণ কৰে আৰু সেইবাবে আটাইকে আমাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নমস্কাৰ। এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ শৰণত আজি পৰিয়ালৰ লোকে এবছৰীয়া অনুষ্ঠান এটা অনুষ্ঠিত কৰিছে এটি ভাল কাম কৰা বুলি আমি অনুভৱ কৰিছোঁ। বিশেষকৈ সাহিত্য সভাৰ নিচিনা এটা অনুষ্ঠানে এখেতৰ শ্ৰদ্ধাৰ্ঘ গ্ৰন্থখন উন্মোচন কৰিব পাই আমি নিজে কৃতাৰ্থ হৈছোঁ আৰু গৃহস্থ পৰিয়ালো ধন্য হৈছে। আমি অনুভৱ কৰিছোঁ এই গ্ৰন্থখনত লিখা কথাখিনি ক্ৰিয়ত অংশহে। তেখেত এগৰাকী বহু গুণৰ অধিকাৰী আছিল। গোটেইখিনি কথা ইয়াত সন্নিৱিষ্ট কৰাটো সম্ভৱ নহ'ল। পৰৱৰ্তী পৰ্যায়ত পুনৰ তেখেতৰ যিখিনি লিখা থাকিল অৱশিষ্ট আটাইখিনি সন্নিৱিষ্ট কৰি এখন সুকীয়াকৈ পুনৰ গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে আজি আমি প্ৰায় প্ৰতিশ্ৰুতিবদ্ধ নিচিনা হৈছোঁ। পৰিয়ালৰো ইয়াত এটা সহমত পাইছোঁ। এগৰাকী সুদক্ষ খেলুৱৈ তথা আদৰ্শ খেতিয়ক তথা সমাজসেৱী আৰু বিশিষ্ট পাঠক এই মানুহগৰাকীৰ জীৱন পৰিক্ৰমা ইমান বিশাল। গতিকে এটি শুভ দিনত আমি আটাই মিলি হাজৰিকাপাৰা নহয় বিভিন্ন প্ৰান্তৰ লোকসকল আহি ইয়াত আজি উপস্থিত হৈ যিটো অনুষ্ঠান গঢ়ি তুলিলে আমি সঁচাই ধন্য হৈছোঁ, কৃতাৰ্থ হৈছোঁ আৰু গৃহস্থ পৰিয়ালকো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ জীৱন পৰিক্ৰমাৰ কিয়ত অংশ হ'লেও লিখিত ৰূপ দি গ্ৰন্থ এখন প্ৰকাশ কৰিছে। ধন্যবাদ। দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উৰণ নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক ৩ মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ ৩৪২ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ ৩০ Mbps-ৰ পৰা ১৫৫ Mbps-লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড ঘৰলৈ